নীট বায়'লজিৰ ডেইলি ড'জত চেল দ্য ইউনিট অফ লাইফ চেপ্টাৰৰ মাইক্ৰস্কোপৰ ওপৰত কি কুৱেশ্যন আহে সেইখিনি আমি কুইকলি ৰিভিউ কৰিম। তো 2005ৰ কুৱেশ্যন এটা লৈছোঁ, মেক্সিমাম ৰিজল্যুশ্যন ইন লাইট মাইক্ৰস্কপি ইজ চিন ইন। অপশ্যন আছে ব্লু, বি আছে গ্ৰীণ, চি আছে য়েল্লো আৰু ডি ৰেড লাইট। তো কোনটো কালাৰৰ লাইটত আমি মেক্সিমাম ৰিজল্যুশ্যন পাওঁ? তো ৰিজল্যুশ্যনৰ মিনিং হৈছে কিমান ক্লিয়াৰলি আমি বস্তুটো দেখা পাম। ঠিক আছে, তো এইটো এনচাৰটো কৰাৰ আগতে আমি এটা প্ৰিন্সিপল জানিব লাগিব, সেইটো হৈছে আমি যদি ৰিজল্যুশ্যনটো বেছি লাগে তেতিয়া আমি শ্বৰ্টেষ্ট ৱেভ লেংথৰ লাইট ইউজ কৰিব লাগিব। তো ৰিজল্যুশ্যন ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱেভ লেংথ অফ লাইট ইউজড। তো দিছ প্ৰিন্সিপল ইজ অলছ' এপ্লিকেবল ইন ইলেক্ট্ৰন মাইক্ৰস্কপি অলছ'। এতিয়া আমি জানিব লাগিব আমাৰ যিটো ভিজিবল স্পেক্ট্ৰাম আছে, ভিপজিঅ'ৰ বুলি যিটো কওঁ, ভায়লেট, ইণ্ডিগ', ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ, ৰেড। তো এইটো যে আমি ভিপজিঅ'ৰ বুলি কওঁ, এইটো কেনেকুৱা অৰ্ডাৰত সজোৱা আছে? এইটো স্মলাৰ টু হায়াৰ অৰ্ডাৰত এৰেঞ্জ কৰা আছে। তো স্মলাৰ ৱেভ লেংথ হয়, ভায়লেটৰ ৱেভ লেংথ চবতকৈ স্মলাৰ হয়, 380 নেন'মিটাৰৰ পৰা ষ্টাৰ্ট হয়, আৰু ৰেড মেক্সিমাম ৱেভ লেংথ হয় 750 নেন'মিটাৰ। তো আমাৰ অপশ্যনত যদি ভায়লেট থাকিল হয়, ভায়লেটটো এনচাৰ হ'ল হয়, বা যদি ইণ্ডিগ' থাকিল হয় নেক্সট, ইণ্ডিগ'টো অপশ্যন হ'ল হয়, কিন্তু অপশ্যনত আমাৰ অকল ব্লুৰ পৰা ষ্টাৰ্ট হৈছে। তো আমি যদি ব্লু লাইট ইউজ কৰোঁ, তো ব্লু লাইটত মেক্সিমাম ৰিজল্যুশ্যন হ'ব। তো ব্লু লাইট উইল বি আৱাৰ কাৰেক্ট এনচাৰ। আৰু ৰেড লাইট যদি হ'ল হয় তেতিয়া মিনিমাম ৰিজল্যুশ্যন হ'ল হয়। তো ইয়াতে আমাৰ কাৰেক্ট এনচাৰ কি হ'ব এতিয়া? ব্লু লাইট। when we will use blue light to we will get maximum resolution. তো এতিয়া আমি কুইকলি মাইক্ৰস্কোপৰ পৰা কি কুৱেশ্যন আহে এইটো চেপ্টাৰত সেইখিনি বস্তু আমি কুইকলি ৰিভিউ কৰিম। তো মাইক্ৰস্কোপ আমাৰ দুটা টাইপৰ মাইক্ৰস্কোপ ইউজ হয়, লাইট মাইক্ৰস্কোপ আৰু ইলেক্ট্ৰন মাইক্ৰস্কোপ। দুটাৰ বিষয়ে কিছু কথা আমি জানিব লাগিব। তো লাইট মাইক্ৰস্কোপত যদি আমি এখন লেন্স ইউজ কৰোঁ তেতিয়াহ'লে এইটো চিম্পল মাইক্ৰস্কোপ বুলি কয়। তো চিম্পল মাইক্ৰস্কোপ লিউৱেন হকে ইউজ কৰিছিল। আৰু কম্পাউণ্ড মাইক্ৰস্কোপ কেতিয়া কয়? যেতিয়া দুখন লেন্স ইউজ হ'ব। এখনক যিখন চকুৰ ওচৰত থাকিব সেইখনক আই পিচ বুলি ক'ব, আৰু যিটো অবজেক্ট আমি মেগনিফাই কৰি চাম তাৰ ওচৰত যিখন থাকিব সেইখনক অবজেক্টিভ লেন্স বুলি ক'ব। তো এইখন অবজেক্টিভ লেন্স আৰু এইখন আই পিচ, আৰু অবজেক্টিভ লেন্স 3খনমান থাকিব। তো আমি চেঞ্জ কৰি কেনে পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰি আমাৰ ৰিকুৱাৰ্ড মেগনিফিকেশ্যনটো পাব পাৰোঁ। আৰু মেগনিফিকেশ্যনটো কেনেকৈ কৰিব পাৰি? মেগনিফিকেশ্যন ইজ অবটেইন বাই মাল্টিপ্লাইং মেগনিফিকেশ্যন অফ অবজেক্টিভ লেন্স ইনটু মেগনিফিকেশ্যন অফ আই পিচ লেন্স। তো ছাপ'জ অবজেক্টিভৰ যদি মেগনিফিকেশ্যন 10 হয় আৰু ইয়াৰ যদি 40 হয় আই পিচৰ, তেতিয়া 10 × 40 400 টাইমছ আমি লাৰ্জাৰ দেখিম। তো total magnification of the light microscope is magnification of eyepiece multiplied by magnification of objective lens. এইটো আৰু এইটোৰ মাল্টিপ্লিকেশ্যন হ'ব। তো লাইট মাইক্ৰস্কোপৰ মেইন মেকানিজম কি হয়? Magnification is obtained by bending of light by using convex lens. এইবিলাক কনভেক্স লেন্স আমি ইউজ কৰোঁ। তো কনভেক্স লেন্স ইউজ কৰি যিটো এইটো অবজেক্ট লওঁ, অবজেক্টটো প্ৰথমতে ইমানমান মেগনিফাই হ'ব, তাৰপিছত যেতিয়া আকৌ আই পিচে মেগনিফাই কৰিব, এনেকুৱা আমি এই ফাইনেল ইমেজটো ইমান মেগনিফিকেশ্যন দেখিম। ঠিক আছে। তো মেক্সিমাম মেগনিফিকেশ্যন এৰাউণ্ড লাইট মাইক্ৰস্কোপৰ কিছুমান লিমিটেশ্যন আছে, যাৰ কাৰণে আমি মেক্সিমাম 2000 টাইমছ মেগনিফাই কৰিব পাৰোঁ লাইট মাইক্ৰস্কোপিত। তো ইয়াতে ৰিজল্যুশ্যনৰ যিটো কনচেপ্ট আছে, ৰিজল্যুশ্যন ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱেভ লেংথ অফ দ্য লাইট ইউজড। তো ৱেভ লেংথ আমাৰ যিটো ভিজিবল স্পেক্ট্ৰাম আছে ভিপজিঅ'ৰ, তো ভিপজিঅ'ৰ ভায়লেটৰ ৱেভ লেংথ চবতকৈ কম হয় আৰু ৰেডৰ চবতকৈ বেছি থাকে। তো যিটো শ্বৰ্টাৰ ৱেভ লেংথ লাইট হ'ব, তো ভায়লেটত আমি মেক্সিমাম ৰিজল্যুশ্যন পাম আৰু মিনিমাম পাম আমি ৰেড কালাৰত। এইটোৰ ওপৰত অলৰেডি কুৱেশ্যন আহিছে, এইটো আমি জানিব লাগিব। নেক্সট ইলেক্ট্ৰন মাইক্ৰস্কপি বুলি ক'লে আমি কি বুজি পাওঁ?
লাইট মাইক্ৰস্কোপেদি আমি সেলৰ ওভাৰঅল ষ্ট্ৰাকচাৰটো দেখা পাওঁ কিন্তু সেল অৰ্গেনেলিবিলাক আমি ভালকৈ দেখা নাপাওঁ তো যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্কোপি ডিস্কভাৰ হৈছে তো আমি সেল অৰ্গেনেলিবিলাক ভালকৈ ষ্টাডি কৰিব পাৰিছোঁ তো ইয়াতে মেকানিজম কি হয় ইয়াতে লাইট ইউজ নকৰে ইয়াতে ইলেক্ট্ৰন বিমবিলাক ইউজ কৰে আৰু ইলেক্ট্ৰন বিমবিলাক কেনেকৈ ইয়াতে বেণ্ড কৰা যায় ইয়াতে মেগনেট ইউজ কৰি কাৰণ ইলেক্ট্ৰনবিলাক নেগেটিভলি চাৰ্জ পাৰ্টিকল হয় আৰু মেগনেট ইউজ কৰি কেনে আমি ইলেক্ট্ৰন বিমবিলাক আমি বেণ্ড কৰিব পাৰোঁ আৰু এজ এ ৰিজাল্ট উই চি এ হাইলি মেগনিফাইড ইমেজ তো মেগনিফিকেশ্যন আমি কিমান পাওঁ 2 লাখ টাইমছ হায়াৰ দেন 2 লাখ টাইম আমি মেগনিফিকেশ্যন পাওঁ আৰু ইয়াতে আমাৰ ৰিজল্যুশ্যনটো বহুত ভাল ৰিজল্যুশ্যন পোৱা যায় কিহৰ কাৰণে বিকজ উই ইউজ শ্বৰ্টাৰ ৱেভলেংথ অফ ইলেক্ট্ৰন বিম তো শ্বৰ্টাৰ ৱেভলেংথ অফ ইলেক্ট্ৰন বিম যিমান শ্বৰ্টাৰ হ'ব তো ৰিজল্যুশ্যন পাৱাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল সিমানলি ৰিজল্যুশ্যনটো ভাল হ'ব তো মাইক্ৰস্কোপৰ ওপৰত এইখিনি বেছিক চিলেবাছত আছে তো এইখিনি এটলিষ্ট জানিব লাগিব আজিৰ কাৰণে ইমানে ধন্যবাদ